চিপাঝাৰ নিজকুৰিত আইডিবোৰ আঞ্চলিক বাথৌ বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। চিপাঝাৰ সমজিলাৰ গণেশকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজকুৰি বাথৌ মন্দিৰ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অহা বৰ্ষৰ ৩ আৰু ৪ জানুৱাৰীত স্থানীয় বাথৌ মন্দিৰ সমন্বয় ক্ষেত্ৰত ৩৮ সংখ্যক আইডিবোৰ আঞ্চলিক বাথৌ বাৰ্ষিক অধিৱেশনখনে আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। সেই মৰ্মে প্ৰভাত চন্দ্ৰ বড়োক সভাপতি, জেলপা বড়োক কাৰ্যকৰী সভাপতি আৰু মদন বড়োক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। বাথৌ বাৰ্ষিক অধিৱেশনখনিত ধৰ্মীয় অনুষ্ঠানৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। দেওবাৰে স্থানীয় আই মাতৃ তথা যুৱকসকলে সমন্বয় ক্ষেত্ৰত ষষ্ঠ কাৰ্যসূচী গ্ৰহণ কৰে। একেদৰে যুৱতীসকলে পৰম্পৰাগত নৃত্য গীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। প্ৰতিটো কাৰ্যসূচী সফল পৰিচালনাৰ বাবে আঞ্চলিক ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। নিউজ ডেস্ক AIN লাইভ। আমাৰ যেটো আমি নিজকুৰি গাঁৱত আইডৰ আঞ্চলিকৰ ৩৮তম অধিৱেশনৰ আমি দুদিনীয়া কাৰ্যসূচীৰে ৩ আৰু ৪ জানুৱাৰী অনুষ্ঠিত কৰিম। আমাৰ প্ৰস্তুতি গঠনো মানে আজিৰ পৰা আৰম্ভ কৰিছো। পূৰ্ণাংগ গতিৰে অনুষ্ঠান শেষ নোহালৈ আজিৰ পৰা আমি এই কামটো সুচাৰুৰূপে চলাই যাম। মহিলাখিনিও ওলাই আহিছে, ছোৱালীখিনিও ওলাই আহিছে, গোটেইখিনি যিখিনি আমাৰ অনুষ্ঠানত কৰিবলগীয়া কৰণ আছে সেইখিনি আমি সুচাৰুৰূপে চলাই যাম। আজিৰ পৰা আমি প্ৰতিজ্ঞাবদ্ধ হৈছো। আৰু যিহেতু আমাৰ আইডিয় আঞ্চলিকৰ ছেক্ৰেটাৰী আহিছিলে সভাপতি, তেওঁলোকে সঘনাই আমাৰ লগত যোগাযোগ কৰি অনুষ্ঠানটো কেনেভাৱে আমি আগুৱাই নিব পাৰো, সুচাৰুৰূপে কেনেকৈ চলাই নিব পাৰো তাৰো আমি প্ৰস্তুতি আমি লৈছো। আমি প্ৰথম দিনা ধৰ্মীয় কাৰ্যসূচীৰ কাৰণে আমি যিখিনি ফ্লেগ হোষ্টিঙৰ কাৰণে বাঁহ বেত লাগে সেইখিনি আমি কাটি আছো, সেইখিনিও হ'ব। আমি গায়কৰে ব্যৱস্থা কৰিছো। শেষৰ দিনাখন ফুকন বড়োক তেখেতৰ নিমন্ত্ৰণ জনাও, তেখেতৰ অনুষ্ঠান থাকিব। সেয়ে আমি যিটো অনুষ্ঠান হ'ব আমাৰ ধৰ্মীয় অনুষ্ঠান, ইটোত ওচৰ চুবুৰীয়াসমূহ ৰাইজৰে আমি সহায় সহযোগ সহানুভূতি পাইছো। সকলোৱে আমাক সহায় কৰিছে আৰু আমি ঘৰে ঘৰেও যিখিনি পাৰো, আমি জনসংখ্যা কম হলেও আমি সকলোৱে দেহাৰ ধন গাঁঠিৰ ধন আমি খৰচ কৰি অনুষ্ঠান প্ৰস্তুত কৰিবলৈ অনুষ্ঠিত কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হৈছো। আমাৰ পৰৱৰ্তী যিখিনি আমাৰ কাৰ্যসূচী আছে আজিৰ পৰা আৰম্ভ কৰি, আজি যেনিবা আমি জংঘল কটা বাঁহ কটা এইখিনি কৰিলো, কাইলৈ হয়তো আমি যিটো ভোজঘৰ হ'ব সেই ভোজঘৰৰ কাম কৰিম। আমি খৰি খেৰৰ কাম আছে, যিখিনি আছে আমি এইখিনি পূৰ্ণ গতিত আমি কৰিবলৈ আগবাঢ়ি চলি গৈ আছো। আৰু এইখিনিয়ে আজিৰ প্ৰস্তুতিৰ মানে মই এইখিনিয়ে বিচাৰিছো, আমাৰ ৰাজহুৱা তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছো, সকলোৱে যাতে অধিৱেশনখনত সহায় সহযোগ কৰে, আমাক যাতে যিবিলাক নেকি নৈতিক কিবা কিবি নিদৰ্শন আৰু সেনেকুৱা কামবিলাক সহজে আগবঢ়াই নিয়াৰ কাৰণে সেইটো যাতে সহায় সহযোগ কৰে সেইটো কামনা কৰিলো। আৰু সমূহ ৰাইজে তাৰমানে এখন্তেক সময় উলিয়াই আমাৰ অধিৱেশনখনত যেন দেখা দি আমাক কৃতাৰ্থ কৰে। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।